আজিৰ দিনটোতো সাংসদ গৌৰৱ গগৈ, বিৰোধী নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এখেতসকলে এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ সেই বক্তব্যক বেলেগ ধৰণে বিশ্লেষণ কৰিছে বা কিছু কিছু নিজস্ব দৃষ্টিভংগীৰে তেখেতসকলে মুখ্যমন্ত্ৰীক তাৰ প্ৰত্যুত্তৰ দিছে। এই গোটেই বিষয়টোৰ সন্দৰ্ভতে আজি আকৌ এবাৰ আমি অভিমতত কিছু কথা আলোকপাত কৰিব বিচাৰিছোঁ। ষ্টুডিঅ'ত আছে প্ৰাক্তন সাংসদ কংগ্ৰেছ নেতা আব্দুল খালেক ডাঙৰীয়াক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী আছে, মই ৰূপম গোস্বামী ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। AIUDFৰ যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আছে, জহিৰুল ইছলামকো মই স্বাগতম জনাইছোঁ। ABMCৰ সভাপতি টাইছন হুছেইন আছে, মই টাইছনকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন বিশ্লেষক নলবাৰীৰ পৰা ডক্টৰ বৰ্মনো আছে, মই বৰ্মনকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ ৰাঁচী আৰু অসমত এই যি দুটা বক্তব্য তেখেতে ৰাখিছিল তাৰে কিয়দাংশ অকণমান আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰোঁ আপোনালোকক। देखिए, बदलते डेमोग्राफी मेरे लिए, मैं असम से आया हूँ, ये मेरे लिए बहुत बड़ा मुद्दा है। इसलिए मैं असम में, बंगाल में हर दिन मेरा असम में मुस्लिम पॉपुलेशन 40% हो चुका है। 1951 में 12%, आज असम में मुस्लिम पॉपुलेशन 40%। हम जिला की जिला खो चुका है। तो मेरे लिए ये मुद्दा पॉलिटिकल नहीं है, मेरे लिए ये जीना और मरने का मुद्दा है। इसलिए मैंने उसका साथ ही हर दिन संघर्ष करता हूँ। देश का घुसपैठिया पहले असम आते हैं, पहले वेस्ट बंगाल आते हैं, उसके बाद झारखंड, बिहार, छत्तीसगढ़ जाते हैं। जो घुसपैठियों को रुकाने के लिए जो जिम्मेदारी होता है, वो जिम्मेदारी जब इंटरनेशनल बॉर्डर से आते हैं तब तक BSF का होता है, लेकिन जब एक बार अंदर আছিল তেওঁ ৰাঁচীত কোৱা বক্তব্যৰে কিয়দাংশ। এইবাৰ চাওক, অসমত সংবাদমেল সম্বোধন কৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছিল তাৰে কিয়দাংশ। জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত, কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব, খটাখট নহ'লেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেচাডৰ হ'ব নালাগেতো, তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক, দুটা নাম লৈ যাওক, যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব? সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি। দুখন কাগজ লৈ যাওক, যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব? তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম। গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে, ৰাহুল গান্ধীয়ে পাৰে। জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত, কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব, খটাখট নহ'লেও ফটাফট। এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ। মই পোনে পোনে আব্দুল খালেক ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ যে কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণ কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে, যাৰ কাৰণে ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বেচাডৰ পতাৰ কথা তেখেতে কৈছে। আজি সাংসদ গৌৰৱ গগৈয়ে সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ কিছু তেওঁ প্ৰত্যুত্তৰ বুলিয়ে ক'ম নে প্ৰত্যাহ্বান বুলিয়ে ক'ম, কিবা কিবি তেখেতে কৈছে। সেইখিনি ইতিমধ্যে আমাৰ দৰ্শকসকলে দেখিছে, যিহেতু মই আকৌ পুনৰ শ্ৰৱণ কৰিব বিচৰা নাই। আপুনি প্ৰাক্তন সাংসদ, এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা, আপুনি কি ক'ব এতিয়া, যে সঁচাকৈ মুখ্যমন্ত্ৰীৰ এয়া কটাক্ষ আছিল নে সঁচাকৈ মুখ্যমন্ত্ৰীয়ে এয়া চিৰিয়াছকৈ কৈছে? আৰু যিটো 41 চন মুছলমান প্ৰধান ৰাজ্য হ'ব বুলি যিটো কথা কৈছে, আপুনি দীৰ্ঘলীয়া সময়ৰ কাৰণে সাংবাদিক আছিল, তাৰপিছত আপুনি ৰাজনীতিলৈ আহিছিল। আপুনি এটা সময়ত ৰাজনৈতিক ডায়েৰী লিখা মানুহ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোকে লৈ। আপোনাৰ দৃষ্টিভংগীত মুখ্যমন্ত্ৰীৰ বক্তব্যখিনিৰ বিশ্লেষণ কি হ'ব? চাওক, দুটা কথা। এটা হৈছে মুখ্যমন্ত্ৰীয়ে ব্ৰেণ্ড এম্বেচাডৰৰ কথা কৈছে, আৰু এটা সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে মুছলমানক কেন্দ্ৰ কৰি যিটো তেখেতৰ মতে ৰাজনীতি নহ'ব পাৰে, কিন্তু ৰাজনীতি। মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত কৈছে যে অসমত 51 চনত 12% মুছলমান আছিল।
ঠিক সেই বক্তব্যটো মুখ্যমন্ত্ৰী মহোদয়ে টুইট কৰিছে টুইটটো যদি এতিয়া উলিয়াই লয় মুখ্যমন্ত্ৰী তাতে কৈছে 14% আছে নিজে 2% বঢ়াই দিছে পৰিসংখ্যাই কয় নহয় 24%তকৈ অকণমান বেছি আছিলে কাউণ্টাৰ আৰু কোনখন অসম আছিলে সেইখন অসমত দুচাই পাহাৰ এতিয়া মিজোৰাম হয় খাচী পাহাৰ গাৰো পাহাৰ এতিয়া মেঘালয় নেফা আপোনাৰ নেপাক মই ধৰাই নাই আপোনাৰ নগা পাহাৰ এতিয়া নাগালেণ্ড এই গোটেইখিনি আছিলে নেফা আছিল স্বাভাৱিকভাৱে এই অঞ্চলবিলাকত মুছলমান কম আছিল এতিয়াতো মুছলমান বাঢ়িব গতিকে তেওঁৰ তথ্য বিকৃতি কৰিছে 1911 চনত অসমত মুছলমান জনসংখ্যা আছিলে 16.69%। 1921 চনত আছিল 19.41%। 1931 চনত আছিল 23.41%। আৰু 1941 চনত আছিল 25.72%। গতিকে সেই কথাটো ডিষ্টৰ্ট কৰিলে নহ'ব দ্বিতীয় কথা যিটো 40%ৰ কথা কৈছে মই নাজানো মুখ্যমন্ত্ৰী মহোদয়ে কি মেকানিজিমেৰে 40%টো ওলাইছে কাৰণ আমি জনাত সকলোৱে জানো 2021 চনত লোকপিয়ল হোৱা নাই অসম বুলি নহয় ভাৰতৰ কতোৱে লোকপিয়ল হোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত কি মেকানিজিম আছে সেই কথা তেখেতে জানিব তৃতীয় কথাটো হ'ল যে তেখেতে কৈছে যে 41 চনত সংখ্যাগৰিষ্ঠ হ'ব চাওক জনসংখ্যা সংখ্যাগৰিষ্ঠ হ'ব 41ত হ'ব কোনোবাই কৈছে 51ত হ'ব কিন্তু তাতকৈ ডাঙৰ কথা জনসংখ্যা বাঢ়িলে সেই বৰ্ধিত জনসংখ্যা কোনো জনগোষ্ঠীৰ কাৰণে সম্পদ নহয় আমাৰ চুবুৰীয়া বাংলাদেশ হয় ভাৰতৰো চুবুৰীয়া আৰু অসমৰো চুবুৰীয়া বাংলাদেশ এখন মুছলমান প্ৰধান দেশ নিশ্চয় আৰু তাত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত যিমান গুৰুত্ব দিছে মই ভাৰতবৰ্ষক সিমান দিয়া নাই আমি শৈশৱ আৰু কৈশোৰত বহু সময়ত আমি বাংলাদেশ ৰেডিঅ' শুনিছোঁ বিশেষকৈ চাহেৰী আৰু ইফতাৰ হয় আৰু সেই সময়ত বাংলাদেশত আজিকালি যিহেতু বাংলাদেশ ৰেডিঅ' কোনো নুশুনে সেই সময়ত সেইটো আছিলেই বাংলাদেশ ৰেডিঅ'ত অনৰ্গল বাজি থাকে গতিকে জনসংখ্যা নিয়ন্ত্ৰণটো মুছলমান সমাজৰ কোৱালিটি লাইফৰ কাৰণে মুছলমান সমাজখনৰ কাৰণে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো জৰুৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি বিজেপিৰ নেতা হিচাপে গোটেই কথাখিনি ক'লেহেঁতেন আমাৰ ক'বলৈ একো নাছিলে কাৰণ বিজেপিয়ে যিটো ৰাজনীতি কৰে সেই ৰাজনীতিৰ লগত ঠিকে আছে কথাখিনি কিন্তু তেখেত ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী নিশ্চয় সংবিধানৰ নামত শপত খাইছে হয় হিন্দুৰো মুখ্যমন্ত্ৰী মুছলমানৰ মুখ্যমন্ত্ৰী খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে যদি এটা জনগোষ্ঠীক শত্ৰুৰূপে গণ্য কৰে মুখ্যমন্ত্ৰীয়ে যিটো এইখিনি বাৰীত দেখুৱালে ক'লে মোৰ কথা বিশ্বাস নকৰে আপোনাৰ কথা বিশ্বাস কেনেকৈ কৰিব আপুনি দিন ৰাতি মুছলমানৰ বিৰুদ্ধে বিদ্ৰোহ বিয়ুব আপুনি দিন ৰাতি যদি ৰাজ্যখনত হিন্দু মুছলমানৰ কাজিয়া লাগে তাৰ কাৰণে কাম কৰিব আপোনাক বিশ্বাস কৰিবলৈ এটা ভৰসা থাকিব লাগিব নিৰ্বাচনৰ সময়ত আপুনি নাচিছিলে আপুনি ঢিঙত নাছিলে আপুনি মৰাবাৰী চৰত নাছিলে আপুনি দলগাঁৱত নাছিলে কৰিমগঞ্জত নাছিলে কৰিমগঞ্জত বাৰু 1-1.5 লাখ ভোটো লৈ ল'লে সেইখিনি সময়ত মুছলমান খুব ভাল আছিল গতিকে আপোনাৰ বিশ্বাসযোগ্যতা থাকিব লাগিব বিশ্বাসযোগ্যতা থাকিলে মানুহ ভৰসা কৰিব আপুনি আপুনি কি বুলি ভাবে যে মুছলমান মানুহক লৈ মুখ্যমন্ত্ৰীয়ে তাৰমানে অকল ৰাজনীতি কৰিবৰ কাৰণে কথাখিনি কৈছে আজি চাওক আজি দেশত আজি ৰাজ্যখনত আটাইতকৈ দীৰ্ঘদিন আপুনিও দীৰ্ঘদিন ধৰি সাংবাদিক হৈ আছে অসম ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা যিমান দিন স্বাস্থ্যমন্ত্ৰী হৈ আছে মোৰতো মনত নপৰে কোনো ব্যক্তি ইমান দিন স্বাস্থ্যমন্ত্ৰী হৈ আছে কংগ্ৰেছৰ দিনত 5 বছৰ আছে সোণোৱালৰ দিনত আছে নিজৰ চৰকাৰত এতিয়াও স্বাস্থ্য দপ্তৰ হাতত ৰাখিছে আজি স্বাস্থ্য দপ্তৰৰ কাম হৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কাম কৰা মানুহৰ বেটাৰ হেল্থ কোৱালিটি কৰা সেই কামত যদি ব্যৰ্থ হৈছে তাক দায়িত্ব কোনে ল'ব আজি কওক নিশ্চয় আজি সেই দায়িত্ব তেখেতে ল'ব লাগিছিল আজি তেখেতে উদ্যোগ ল'ব লাগিছিল যে বাকী সমাজৰ লগতে মুছলমান সমাজখনতো চৰচাপৰি অঞ্চলতো কেনেকে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি তাত নতুন হস্পিটেল কেনেকে পাতিব পাৰি নতুন শিক্ষা অনুষ্ঠান কেনেকে পাতিব পাৰি সেই বিষয়ত উদ্যোগ ল'ব লাগিছিল সেইটো নলয় কেনেকে অকল বিদ্বেষ বিয়পাব পাৰি কেনেকে দুটা সম্প্ৰদায়ৰ মাজত উত্তেজনা বিয়পাব পাৰি সেই কামহে মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই ধন্যবাদ জনাইছোঁ মই নলবাৰীলৈ পোনে গৈ ল'ব বিচাৰিছোঁ আমাৰ লগত ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন যিহেতু আছে বৰ্মন আপুনি যদি মোৰ কথা শুনিছে আপুনি বিভিন্ন সময়ত হিন্দুত্বৰ যিখিনি চিন্তাধাৰা সেই ধৰণে আপুনি পোষকতা কৰি মোটামুটি আপুনি কিছু লিখা মেলা কৰি থাকে বিশ্লেষণ আগবঢ়ায় আজি যিখিনি কথা আমি পাতিব বিচাৰিছোঁ 41ত মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন মুছলমান প্ৰধান ৰাজ্য হ'বগৈ যিটো গতিত
মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ গৈ আছে আৰু বিৰোধী ৰাজনৈতিক দলবিলাকে কৈছে যে নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীয়ে মেৰু বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে হিন্দু মুছলমানৰ এখন কাৰ্ড খেলি দিছে আগতীয়াকৈ বিশেষকৈ লোকসভা নিৰ্বাচনত তেখেতে ভবাৰ ধৰণে ফল নাপালে বুলি ভাবিছে যাৰ কাৰণে এনেকুৱা এখন কাৰ্ড খেলিছে আপুনি কি বুলি ক'ব হয় ধন্যবাদ মই নিতুমণি হেল্ল' মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰিছে হয় যিটো তথ্য মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰিছে সেইটো অস্বীকাৰ কৰাৰ উপায় নাই এই বিষয়ে আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিছিলোঁ আৰু অধ্যয়ন কৰি এটা তথ্য স্পষ্ট ৰূপত ওলাই পৰে সকলোৱে বুজি পাব সেইটো তথ্য যে অসমত হিন্দুৰ ফাৰ্টিলিটি ৰেট 1.6 বৰ্তমানৰ ফাৰ্টিলিটি ৰেট আজিৰ তাৰিখত 2.4 আৰু যদি 1.6 অৰ্থাৎ এগৰাকী মাতৃৰ প্ৰজনন হাৰ গোটেই জীৱনকালত 1.6 সেই হিচাপত চাব গ'লে দুটা প্ৰজন্মৰ পিছতেই অসমত মুছলমান জনসংখ্যাই হিন্দু জনসংখ্যাক ছাৰপাছ কৰিব আৰু হিন্দু জনসংখ্যা হ'বগে 39.45% আৰু মুছলিম জনসংখ্যা হ'বগে 58.16%, খ্ৰীষ্টিয়ান পপুলেশ্যন হ'ব 2.37%। এয়া এক অতি সৰল সমীকৰণৰ পৰা উলিয়াব পাৰি কাৰণ গতিকে এই কথাটো স্পষ্ট হৈ পৰিছে এতিয়া যিটো জনসংখ্যা যি ধৰণে মুছলমানৰ অসামানুপাতিকভাৱে বৃদ্ধি হৈ আছে তাৰ এটা ছবি মই আপোনালোকক দাঙি ধৰিবলৈ ভাল পাম আপোনালোকৰ সন্মুখত কি ধৰণে পৰিৱৰ্তন হৈছে সংখ্যাৰ এয়া যদি আপোনালোকে দেখুৱাব পাৰে এয়া মোৰ লগত এটা তথ্য আছে এয়া 1891ৰ সেন্সাস ৰিপৰ্ট মোৰ লগত গোটেই সেন্সাস ৰিপৰ্টবিলাকে আছে 1872ৰ পৰা মই এটা সৰু জাষ্ট এটা চেম্পল দাঙি ধৰিব খুজিছোঁ ৰাইজৰ এই সমীকৰণমতে আপোনালোকে চাব থানা হালমাৰা দক্ষিণ হালমাৰা এই হালমাৰা জিলাত 1891ত হিন্দু পপুলেশ্যন আছিলে 40,987 জন 40,987 জন মই দাঙি ধৰিছোঁ আপোনালোকে যদি দেখুৱাব পাৰে আৰু মুছলমান পপুলেশ্যন আছিলে 4,402 জন আৰু আজি হালমাৰাৰ অৱস্থা কি দক্ষিণ হালমাৰাৰ অৱস্থা কি অসমৰ ৰাইজে জানে মই তাক আৰু পুনৰাই কোৱাৰ প্ৰয়োজন নাই আকৌ জাষ্ট এটা তথ্য মই দিছোঁ অকণমান সময় মোক দিয়ক চামগুৰি থানাত মুছলমান পপুলেশ্যন আছিলে 2.58% আছিলে মুছলিম জনসংখ্যা আৰু আজি চামগুৰি জিলাত মুছলিম জনসংখ্যা কিমান সেই কথা মই পুনৰাই দোহৰাৰ প্ৰয়োজন নিশ্চয় নাই অসমৰ বিধানসভাৰ পিছত বিধানসভা জিলাৰ পিছত জিলা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গৈ আছে পমুৱা মুছলমানৰ হাতলৈকে তাক অস্বীকাৰ কৰাৰ উপায় নাই যি সময়ত 1991 এয়া মই দৈনিক জনমভূমিত টেবুল আকাৰে তথ্য দাঙি ধৰিছিলোঁ 1991ৰ পৰা 2021 চনলৈকে অসমৰ শিৱসাগৰ সমষ্টিত জনসংখ্যা ভোটাৰ বৃদ্ধি হৈছে 65.53% 65.53 সেই সময়ত পমুৱা মুছলমান অধ্যুষিত দলগাঁও সমষ্টিত ভোটাৰ বৃদ্ধি হৈছে 166.86% যি সময়ত আপোনাৰ ধৰ্মপুৰ সমষ্টিত ভোটাৰ বাঢ়িছে 52% খিলঞ্জীয়া অধ্যুষিত ধৰ্মপুৰ সমষ্টিত সেই সময়ত মানকাছাৰত ভোটাৰ বাঢ়িছে 157% ছবিবোৰ জল পটকৈ ওলাই আছে গোটেই টেবুলখন মই দাঙি নধৰোঁ বহুত সময় লাগিব গতিকে এই তথ্যবোৰ সত্য তথ্য আৰু ইয়াৰ ইমপ্লিকেশ্যন পলিটিকেল ইমপ্লিকেশ্যনটো কি 2026ৰ পিছত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু তেতিয়া অসমত পমুৱা মুছলমানৰ বিধানসভাৰ সমষ্টিৰ সংখ্যা যথেষ্ট বাঢ়ি যাব আৰু আমাৰ উজনিত বিধানসভা সমষ্টি কমি যাব কাৰণ উজনিৰ মানুহে জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে হামদো হামাৰে দো হৈ নাই এতিয়া হামদো হামাৰে এক হৈছে গতিকে জনসংখ্যা কমি যাব সমষ্টি কমি যাব আৰু পমুৱা মুছলমানৰ সমষ্টি বাঢ়ি যাব অৰ্থাৎ খিলঞ্জীয়া আধিপত্য নাইকিয়া হৈ যাব কি গগৈয়ে কওক কি বৰ্মনে কওক কি শৰ্মা কওক কি শইকীয়া কওক এইসকলৰ আধিপত্য নাইকিয়া হৈ গৈ পমুৱা মুছলমানৰ আধিপত্য স্থাপন হ'ব সেই কথাটোৱে আমাক আশংকিত কৰিছে আৰু এই কাৰণে মই ভাবোঁ ভোট বেংকৰ ৰাজনীতিৰ ঊৰ্ধলৈ উঠি পেলাই দলমত নিৰ্বিশেষে আমি সমস্যাৰ প্ৰকৃতিটো অনুধাৱন কৰাৰ সময় আহি পৰিছে সকলোৱে একেস্বৰে মাত মতাৰ সময় আহিছে আজি বিৰোধী পক্ষইও সমস্যাটো অস্বীকাৰ কৰিব নালাগে ৰাজনীতি নিজৰ ঠাইত চলি থাকিব কিন্তু সমস্যাটোৰ গভীৰতা অনুধাৱন কৰি
বাস্তৱসন্মত ব্যৱস্থা লোৱাৰ কাৰণে চৰকাৰকো হেঁচা দিব লাগে, মই সেইটো অনুভৱ কৰোঁ। ধন্যবাদ। হয় বৰ্মন, আপুনি লাইনত থাকিব, মই পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম। মই AIUDF-ৰ যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আছে যিহেতু, এই বিষয়টোক লৈ আপুনি বিভিন্ন সময়ত নিজৰ বক্তব্য ৰাখিছে, আমি দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত। আজি আমি আকৌ এবাৰ কথা পাতিব বিচাৰিছোঁ, আপুনি নিজে কি বুলি ভাবে যে সঁচাকৈ বিষয়টোৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰীয়ে এনেকৈ এই সময়ত এই বক্তব্যখিনি ৰাখিছে, নে বেলেগে যেনেকৈ ভাবিছে যে এইটো ৰাজনীতি কৰিবৰ কাৰণে কৈছে, খালেক ডাঙৰীয়ে যেনেকৈ ক'লে, আপুনি তেনেকৈ ভাবে? মাননীয় মুখ্যমন্ত্ৰীয়ে যদি এই বক্তব্যখিনি তেখেতে বিষয়টোৰ গুৰুত্ব বুজি আত্মীয়তাৰে যদি পদক্ষেপ ল'লেহেঁতেন বা তেখেতৰ ষ্টেটমেণ্ট দিলেহেঁতেন, তেতিয়াহ'লে এইটো আদৰণীয় হ'লহেঁতেন, আমিও সেইটোক আদৰণি জনালোহেঁতেন। কিন্তু তেখেতে কৰিছে কি, অসমৰ সমস্যাটো, এই সমস্যাটো তেখেতে গৈ কৈছে ক'ত? ঝাৰখণ্ডত। আৰু ঝাৰখণ্ডত কিয় কৈছে? কাৰণ ঝাৰখণ্ডত নিৰ্বাচন আহি আছে আৰু সেই ঝাৰখণ্ডৰ প্ৰভাৰী হ'ল তেখেত নিজেই। অৰ্থাৎ তেওঁ নিজৰ সমস্যাটো, নিজৰ ষ্টেটৰ সমস্যাটো তেওঁ গৈ পেলাই তাত ঝাৰখণ্ডত গৈ পেলাই ঝাৰখণ্ডৰ মানুহৰ সন্মুখত তাত তেওঁ দাঙি ধৰিছে গৈ পেলাই। গতিকে এই কথাটোৰ পৰাই সকলো মানুহৰ এইটো অনুমান হয় যে তেখেতৰ সদিচ্ছা সমস্যাটো সমাধান কৰাত নহয়, যে এই সমস্যাটো তুলি ধৰি পেলাই এটা জনগোষ্ঠীক বা এটা ধৰ্মক টাৰ্গেট কৰাটো তেখেতৰ তেখেতে কৈছে যে মই ৰাজনীতি কৰোঁ, এইটো মোৰ কাৰণে ৰাজনীতিৰ বিষয় নহয়, এইটো জীৱন মৰণৰ প্ৰশ্ন বুলি তেখেতে কৈছে। প্ৰশ্ন যদি অসমৰ মানুহক লৈ অসমৰ সন্মুখত, অসমৰ বায়ু পানীত, অসমৰ ভূমিত তেখেতৰ নিজা অফিচ আছে, তেখেতৰ বিধানসভাৰ লিডাৰ হয়, তেখেতে তাত উপস্থাপন কৰক, ৰাজহুৱা সভা এখনত উপস্থাপন কৰাৰ কোনো যুক্তি নাথাকে। দ্বিতীয় কথাটো হ'ল, হিমন্ত বিশ্ব শৰ্মা যেতিয়া প্ৰথম বিজেপিত গৈছিলে, তেতিয়া নেশ্যনেল ফ'কাছত তেতিয়া আমাৰ বিভিন্ন ষ্টেটৰ বন্ধু মহলত এটা চৰ্চা হৈছিলে যে অসমৰ পৰা এজন ব্যক্তি আহিছে যাৰ চৰ্চা ৰাষ্ট্ৰীয় পৰ্যায়ত হয় আৰু বিশেষকৈ অসমৰ নামটো চৰ্চা হয়। আৰু আজিকালি সেই একেখিনি বন্ধুবৰ্গই কয় যে আপোনালোকৰ এই চিফ মিনিষ্টাৰজন কি এনেকুৱা পাতল পাতল কথাবোৰ অ'ত ত'ত গৈ পেলাই কৈ থাকে, কিয় কৈ থাকে? কিয় কৈ থাকেনো? অসমখনক ইমান তেখেতে বাৰে বাৰে এই কথাবোৰ কৈ পেলাই অসমখনৰে বদনাম কৰে, তেখেতৰ নিজৰ বদনামটো হয়, অসমখনৰো বদনাম কৰে। বোলে কেনেকে? বোলে আজি যদি অসমৰ কোনোবা এটা জনগোষ্ঠীক তেখেতে এনেকে তুচ্ছ তাচ্ছিল্য কৰে বা জনগোষ্ঠীটোক হেয় প্ৰতিপন্ন কৰে, তেওঁ সেই জনগোষ্ঠীটোৰো মুখ্যমন্ত্ৰী, সেই জনগোষ্ঠীটোৰ যদি কিবা সমস্যা আছে সেইটো সমাধান কৰাৰ দায়িত্ব তেখেতৰে। তেখেত যিহেতু সাংবিধানিকভাৱে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত, তেওঁ তাত হিন্দু, মুছলমান, শিখ, জৈন, ইছাই সকলোৰে মুখ্যমন্ত্ৰী তেওঁ, আৰু প্ৰত্যেকজন ব্যক্তি আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ নৈতিক দায়িত্ব তেখেতৰ। ঠিক আছে। যদি কোনোবা এটা জনগোষ্ঠীৰ কিবা ঘূণে ধৰিছে, তেতিয়াহ'লে সেইটো পূৰ্ণাংগ জাতি এটা হ'ব নোৱাৰে। আজি তেখেতে যি হিচাপে মুছলমান বা মই স্বীকাৰ কৰোঁ যে কোনোবাখিনিত মানে আমাৰ জনসংখ্যা বৃদ্ধি হৈছে, মই এইটো অস্বীকাৰ নকৰোঁ, সেইটো অস্বীকাৰ কৰাৰ কথাও নহয়। কিন্তু তাৰ বাস্তৱসন্মত যিবোৰ কাৰ্যসূচী ল'ব লাগিব, কোনে ল'ব? আমি তাক সচেতনতা, সমাজক আমি সচেতন কৰিব পাৰোঁ, কিন্তু পদক্ষেপ ল'ব লাগিব কোনে? চৰকাৰে। আৰু সেই পদক্ষেপটো তেখেতৰ সদিচ্ছাৰ ভিত্তিত হ'ব লাগিব। কিন্তু তাকে নকৰি অকল ৰাজনীতি কৰাৰ স্বাৰ্থত এটা জনগোষ্ঠীক আপুনি ঘিণ কৰোঁ বুলি ক'ব, এটা জনগোষ্ঠীক মই বেয়া পাওঁ, এটা জনগোষ্ঠীক মই অপমানেই কৰি থাকিম, এটা জনগোষ্ঠীৰ মাতৃত্বক লৈ প্ৰশ্ন কৰিব, এটা জনগোষ্ঠীৰ বিবাহক লৈ প্ৰশ্ন কৰিব, এটা জনগোষ্ঠীৰ ধৰ্মীয় চেণ্টিমেণ্টক বাৰ বাৰ আঘাত কৰিব, এটা জনগোষ্ঠীৰ উপাসনাস্থলীত আপুনি বুলডোজাৰ চলাব। তাত আপোনাৰ ইণ্টেনশ্যনটো কি? আপোনাৰ ইণ্টেনশ্যনটো যে এই জনগোষ্ঠীটোৰ প্ৰতি আৰু এই ধৰ্মটোৰ প্ৰতি নেতিবাচক, এই কথাটো সমগ্ৰ ভাৰতবৰ্ষই বুজি পাইছে। সেইকাৰণে অসমৰ মুছলমান সমাজে, অসমৰ সচেতন মুছলিম সমাজে, এই ৰাজনীতিৰ কথা নাই, অসমৰ সচেতন মুছলিমে এইকাৰণে বিৰোধ কৰে যে এতিয়া তেওঁলোকে হয়তো ক'ব যে এইটো এটা মানে চিন্তনীয় বিষয়, এই বিষয়টোক লৈ আপোনালোকে সহমত পোষণ কৰিব লাগে। হয়, আমি সহমত পোষণ কৰোঁ, যদি আপোনাৰ সদিচ্ছাটো যদি সঠিক হয়, তাত আমি সহমত পোষণ কৰিম। কিন্তু আপোনাৰ এই বিষয়টোক লৈ যদি আপুনি ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ কাৰণে ব্যৱহাৰ কৰে, তেতিয়াহ'লে তাত আমাৰ বিৰোধ থাকিব। ধন্যবাদ। মই পোনে APMCৰ সভাপতি টাইছন হুছেইনৰ কাষলৈ আহিছোঁ। হুছেইন, গমেই পাইছে যিহেতু আমি কি বিষয়ক লৈ কথা পাতিব বিচাৰিছোঁ, আপুনি এটা সংগঠনৰ সভাপতিৰ দায়িত্বত আছে, কি ক'ব এতিয়া? হয় ছাৰ, নিতুমণি দা, এতিয়া বিষয়খিনি আজি অসমত যিটো পৰিৱেশ সৃষ্টি হৈছে, বিশেষকৈ অসমৰ নিৰ্বাচিত চৰকাৰখনৰ দ্বাৰা অসমত যেনেকুৱা এটা সাম্প্ৰদায়িক মেৰু বিভাজনৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, তেনেকুৱা সময়ত আমি
এটা ছাত্ৰ সংগঠনৰ কৰ্মী হিচাপে বা বিশেষকৈ অসমৰ মুছলমান সম্প্ৰদায়ৰ এজন উঠি অহা যুৱক হিচাপে আমি বিষয়টো কিছু বেলেগ দৃষ্টিকোণৰ পৰাই আমি পৰ্যবেক্ষণ কৰিছোঁ আজি AUDF যিটো এংগলত কৈছে কংগ্ৰেছে যিটো এংগলত কৈছে বিজেপিয়ে যিটো এংগল কৈছে কিন্তু আমি আজি মুছলমান সম্প্ৰদায়ত আজি ডাঙৰ দীঘল যিটো সময়ত আমি ডাঙৰ দীঘলৈ মুকলি আকাশৰ তলত উশাহ ল'বলৈ শিকিছিলোঁ তেতিয়াৰ পৰা লাহে লাহে ছ'চিয়েল মিডিয়া আহিছিলে তেতিয়াৰ পৰা আমি দেখিছিলোঁ বিজেপি চৰকাৰ আহিলে এতিয়া বিষয়বিলাক দেখি আমি আজি এইখিনি কথা আজি আপোনাৰ ষ্টুডিঅ'ত আপোনালোকৰ জৰিয়তে মই কথাখিনি উত্থাপন কৰিব বিচাৰিম যে আমি সেইটো প্ৰজন্ম সেইটো মুছলমান কমিউনিটিৰ প্ৰজন্ম যিটো প্ৰজন্মই আমি ভাৰতৰ স্বাধীনতা আন্দোলন দেখা নাই যিটো প্ৰজন্মই 1950 চনত যেতিয়া অসমত সাম্প্ৰদায়িক সংঘাত হৈছিল যেতিয়া 53,000 পৰিয়াল অসমৰ পৰা গৈ তেতিয়া পূব পাকিস্তানত আশ্ৰয় লৈছিল যিখিনি পৰিয়াল পৰৱৰ্তী সময়ত নেহৰু লিয়াকত চুক্তিৰ জৰিয়তে উভতি আহিছিল সেই পৰিৱেশবিলাক আমি দেখা নাই তাৰ পৰৱৰ্তী সময়ত মঙলদৈ লোকসভা সমষ্টিত 47,000 বিদেশী আছে বুলি এটা পৰিৱেশ সৃষ্টি কৰি যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল অসম আন্দোলনত হাজাৰ হাজাৰ মানুহে প্ৰাণ আহুতি দিলে তাৰ পৰৱৰ্তী সময়ত অসম চুক্তি হ'ল সেই পৰিৱেশ আমি দেখা নাই তাৰপিছত আমি দেখিবলৈ পালোঁ অসমত যেতিয়া অসমৰ ৰাজ্যপাল SK সিনহা ডাঙৰীয়া আছিল তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ যেতিয়া পত্ৰ লিখিছিল প্ৰতিদিনে অসমলৈ কিমান হাজাৰকৈ বাংলাদেশী আহি থকা বুলি যেতিয়া পত্ৰত উল্লেখ কৰিছিল সেই সময়ৰ পৰিৱেশ আমি দেখা নাই আমি দেখিছোঁ কি আমি দেখিছোঁ যেতিয়া অসমত NRC যেতিয়া ফুল পিক ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আমি পৰিৱেশখিনি দেখিব ল'লোঁ যেতিয়া অসমত উচ্ছেদৰ নামত বিশেষকৈ অসমৰ ভূমিহীন থলুৱা সংখ্যালঘু মুছলমান পৰিয়ালসকলক শদিয়াৰ পৰা ধুবুৰীলৈ বুলডোজাৰ চলাই পুনৰ সংস্থাপন অভিযানে উচ্ছেদ কৰি দিয়া হ'ল আমি দেখিবলৈ পালোঁ বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত হিন্দুৰ মুখ্যমন্ত্ৰী নে মুছলমানৰ মুখ্যমন্ত্ৰী আজিৰ তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ আমি তেনেকুৱা এটা সময়ত আজি এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ যে বিশেষকৈ অসমৰ সংখ্যালঘু মুছলমান যিটো সম্প্ৰদায় বৰ্তমান সময়ত নিৰ্বাচিত চৰকাৰখনে সমগ্ৰ অসমৰ প্ৰতি সমগ্ৰ ভাৰতৰ প্ৰতি এক ভাবুকি হিচাপে সৃষ্টি কৰিব বিচাৰিছে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে যে 1951 চনত অসমত মুছলমান জনসংখ্যা আছিল 12% আৰু 14% তেখেতে দুটা মন্তব্য দিছে কিন্তু সেই সময়ত মুছলমান জনসংখ্যা আছিল 24.22% আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া বৰ্তমান 40% জনসংখ্যা হোৱা বুলি তেখেতে কৈছে কিন্তু অসমত বৰ্তমান 2011 চনৰ লোকপিয়ল অনুসৰি 34 তেনেকুৱা পাৰ্চেণ্ট এটা আছে তো আজি তেখেতে এটা কথা কৈছে যে মুছলমানৰ জনসংখ্যা বৃদ্ধি যে হৈছে এই বিষয়টো তেখেতৰ কাৰণে জন্ম আৰু মৃত্যুৰ বিষয় বুলি উল্লেখ কৰিছে তো আমি কথাখিনি তেখেতে কোনখিনি সময়ত কৈছে সেই সময়খিনি কথা আমি উপলব্ধি কৰিব লাগিব যে তেখেতে বৰ্তমান সময়ত ইতিমধ্যে খালেক ডাঙৰীয়া কোৱা নিচিনাকে লোকসভা নিৰ্বাচনত তেখেতে যিটো ফলাফল আশা কৰিছিল সেই ফলাফলটো কিজানি পোৱা নাই আৰু আপোনালোকে চাব ঝাৰখণ্ডত গৈ যেতিয়া তেখেতে বক্তব্যটো দিছে সেই বক্তব্যটো কেতিয়া দিছে যোৱা 5 জুলাই তাৰিখে কাৰ্চিল মোহৰ মাৰি অসমৰ বৰ্ডাৰ পুলিচক বিশেষকৈ মুছলমানক বাদ দি অইন কমিউনিটিৰ কোনো ধৰণৰ ৰেফাৰেঞ্চ কেছ ইছ্যু কৰিবলৈ তেখেতে বাধা কৰিছে তেখেতে নটিফিকেশ্যন জাৰি কৰিছে সেইখিনি সময়ত গোটেই অসমতে এটা প্ৰতিক্ৰিয়া হৈছে আৰু সেই প্ৰতিক্ৰিয়াটো হোৱাৰ সময়তে তেখেতে কিছুমান উদ্ভট তথ্য বিভ্ৰান্তি কৰি ৰাইজৰ মাজলৈ এৰি দিছে যে মুছলমানে এটা সময় আহি আছে অসমখন মুছলমান প্ৰধান ৰাজ্য হৈ যাব আৰু তাৰ কাৰণে তেখেতৰ ৰাজনীতি ইয়াত হেৰি কৰিব বিচাৰিছে কাৰণ মই মাজত এটা কথা কওঁ যে আপুনি হওক বা জেৰিলে হওক খালেক ডাঙৰীয়াই হওক আপোনালোকে যিখিনি কথা কৈছে যে হয় খালেক ডাঙৰীয়া এজন জ্যেষ্ঠ ৰাজনীতিক আপুনি এতিয়াৰ প্ৰজন্মৰ প্ৰতিনিধি মই সেইকাৰণে আপোনালোকক মাতি আনিছোঁ দুগৰাকী যুৱ নেতা হিচাপে তেখেতসকলক মাতি আনিছোঁ আৰু খালেক ডাঙৰীয়া এজন বিজ্ঞ মানুহ কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে বাৰু ৰাজনীতি কৰিবৰ কাৰণে কৈছে ৰাজনীতি তেওঁ কৰিবই তেওঁ যিহেতু এটা ৰাজনৈতিক দলৰ এজন কৰ্মী নেতা বা এতিয়া মুখ্যমন্ত্ৰীৰ আসনত আছে হয় মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেতিয়াও শ্ৰেণী বিভাজন কৰিব নালাগে সেইটো সঁচা কথা যে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বুদ্ধিষ্ট সকলোকে তেওঁ সমদৃষ্টিৰে লৈ চোৱাটো তেওঁ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে কিন্তু তেওঁ এটা দলৰ প্ৰতিনিধি তেওঁৰ দলটো জিকাই আনিব লাগিব গতিকে তাৰ স্বাৰ্থত তেওঁ ৰাজনীতি কৰিবই আপোনালোকে তেখেতে যিটো ৰাজনীতি কৰিব বিচাৰিছে বুলি আপোনালোকে অভিযোগ কৰিছে যিটো বিষয় লৈ ৰাজনীতি কৰিছে সেইটো গুৰুত্বপূৰ্ণ নে গুৰুত্বহীন নিশ্চয় চাওক অসমত যিটো জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বিশেষকৈ সংখ্যালঘু মুছলমান সমাজখনত আমি নিশ্চয় বিগত সময়ছোৱাত দেখি আহিছোঁ ইয়াৰ কাৰণ কোনোবা অনুপ্ৰৱেশ নহয় বা কোনোবা এটা কমিউনিটিয়ে ইচ্ছা কৰিয়েই বা বিশেষকৈ মুছলমান সম্প্ৰদায়টোৱে ইচ্ছা কৰিয়ে জনসংখ্যা বৃদ্ধি কৰা নাই আপোনালোকে বাল্য বিবাহক লৈ বিগত এটা দুটা বছৰ আগ ধৰি অসমত যি অভিযান চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে সেই সময়তে এই কথাবিলাক পোহৰলৈ আহিছে যে বিশেষকৈ চৰচাপৰি অঞ্চলতে হওক বিশেষকৈ সংখ্যালঘু মুছলমান সমাজখন বাল্য বিবাহৰ এক কৰাল গাহত কিন্তু গৈছিল কিন্তু
আমি ABMC হওক বা AMC হওক বা যিখিনি সংখ্যালঘু সংগঠন আছে তেখেতে এই সিদ্ধান্ত লোৱাৰ আগৰে পৰা বা এই অভিযান আৰম্ভ কৰাৰ আগৰে পৰা কিন্তু আমি ধাৰাবাহিকভাৱে সেইবিলাক অঞ্চলত কাম কৰি আছো কিন্তু আজি আপুনি স্পষ্টকৈ কওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দীঘলীয়া সময়ৰ তেখেত স্বাস্থ্যমন্ত্ৰী হৈছিলে আজি 3-4 বছৰ মুখ্যমন্ত্ৰী হৈ আছে প্ৰকৃতাৰ্থত অসমৰ যিসমূহ জিলাৰ প্ৰতি জিলাই অসমৰ ভাবুকি আনিছে বুলি কৈছে যিটো কমিউনিটিয়ে অসমলৈ ভাবুকি আনিছে বুলি কৈছে সেই কমিউনিটিটোৰ মাজত গৈ এনেকুৱা ধৰণৰ সচেতনতামূলক কিবা কাৰ্যসূচী কিবা গঠনমূলক কাৰ্যসূচী আপুনি লোৱাৰ কেতিয়াবা পৰিলক্ষিত হৈছেনে অসম চৰকাৰে মানে আপুনি ক'ব বিচাৰিছে যে মুখ্যমন্ত্ৰী এইটোক লৈ ৰাজনীতি কৰিব নিশ্চয় ৰাজনীতি কৰা ৰাজনীতিটো কেতিয়া হ'ব এইটো মানে 1 মিনিট সময় কাৰণ অসমৰ জনতা অসমৰ ৰাইজ বিশেষকৈ জনসংখ্যাৰ যিটো মানে জনগাঁথনিৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ বিষয়টোক লৈ যথেষ্ট আৱেগিক আৰু এই বিষয়টো এক অতিকে স্পৰ্শকাতৰ বিষয় যেতিয়া আপোনালোকে চাব 2016 চনত অসমৰ ৰাইজে বিজেপিক একেবাৰে উজাৰি ভোট দিছে 2021 চনত ভোট দিছে ভোট দিয়াৰ পিছতো এই মাজৰ সময়খিনিত কাৰ বিৰুদ্ধে কাৰণ অসমৰ ৰাইজে এটা কথা স্পষ্ট কৰি দিছে জাতীয়তাবাদত বিশ্বাসী অসমৰ মানুহে হিন্দু মুছলমান কোনো বাংলাদেশীকে একচেপ্ট নকৰে তো সেই সময়ত ৰাইজ ওলাই আহি ৰাজপথত কিন্তু এক অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ তাৰিখত যেতিয়া কাৰখন চিল মোহৰ মাৰি দিলে কাৰখন চিল মোহৰ মাৰাত তেখেতৰ মনটো নাথাকিলেও তেখেতে সমৰ্থন কৰিব লাগিব কাৰণ এইটো RSSৰ আইডিঅলজি যে হিন্দু বিদেশীসকলক বা হিন্দু বাঙালীক নাগৰিকত্ব দিব আৰু আজি তেখেতে ভৱিষ্যত দিনত তেখেতৰ মুখ্যমন্ত্ৰীৰ আখৰখন সুৰক্ষিত কৰি ৰাখিবলৈ হলে RSSক সন্তুষ্ট কৰি ৰাখিব লাগিব অৰ্থাৎ এই ঘটনা কথাটোৰ দ্বাৰা জীৱন আৰু মৃত্যুৰ কথা এইটো অসমৰ নহয় তেখেতৰ ভৱিষ্যতৰ ৰাজনীতিটো কোনফালে যায় সেইটোহে ইয়াত মূল কথা হিচাপে পৰিস্থিতি হৈছে ঠিক আছে মই ধন্যবাদ জনাইছো মই ৰূপম গোস্বামীৰ কাষলৈ আহিম কিন্তু তাৰ আগতে আজি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ এই বক্তব্যটোৰ সন্দৰ্ভত তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতে কি কৈছে তাৰে কিয় অংশ মই দেখুৱাই ল'ব বিচাৰোঁ লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে দেখুৱাব খোজা ফলাফল লাভ নকৰি তেওঁলোকৰ ফলাফল বেয়া হোৱাৰ পাছত আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফলাফল ভাল হোৱাৰ পাছত বিজেপি দলটো সাংঘাতিক ধৰণে শংকিত হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি উঠিছে যে 2026 চনত অসমৰ মানুহে বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে অহা 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত বিজেপি আৰু RSSে অসমখন সংঘাতময় কৰি তুলিব সংঘৰ্ষময় কৰি তুলিব সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব আৰু সাংঘাতিক ধৰণে অসমৰ ভিতৰত এটা তেজৰ ফাকু খেল আৰম্ভ কৰিব পৰাৰ সংশয় দেখা দিছে সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে বিজেপিৰ পৰা সাৱধান হওক যিকোনো সময়তে যিকোনো ঘটনা যিকোনো সাম্প্ৰদায়িক ঘটনা যিকোনো সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবৰ কাৰণে এইবাৰ বিজেপিয়ে প্লেন কৰিব পাৰে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ গোটেই নিৰ্বাচনৰ মূল থিয়ৰিটোৱে আছিলে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব 2016 চনত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে বিজেপি জয়ী হ'ল 2021 চনত বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আকৌ তেওঁলোকে ভোট ল'লে আৰু বদৰুদ্দিন আজমলেও বা তেওঁৰ পৰিয়ালেও লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মুছলমানৰ ভয়টো দেখুৱাই দিলে আৰু ভয়টো দেখুৱাই লৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ কমিউনেল পোলাৰাইজেশ্যনৰ সৃষ্টি কৰি দিলে আৰু এনেকৈ 2021 চনত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব এই থিয়ৰিয়ে বিজেপি দলে ক্ষমতা দখল কৰিলে এইবাৰ যেহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণৰূপে ৰাজনীতিত অপ্ৰাসংগিক হৈ গ'ল AIDF দলটো নাইকিয়া হৈ গ'ল AIDF দলটোৰ অস্তিত্ব সংকটত ভুগিছে আৰু বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ আৰু নহয় সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী এটা নতুন থিয়ৰি উলিয়াইছে সেইটো হ'ল যে অসমৰ জনসংখ্যা 40% মুছলিম হৈ গ'ল আৰু অসমৰ জনসংখ্যাৰ 40% মুছলিম হৈ গৈ এতিয়া অসমৰ হিন্দু মানুহবিলাকৰ অস্তিত্ব সংকট নমাই আনিছে এই নতুন থিয়ৰি উদ্ভাৱন কৰি এই নতুন থিয়ৰি প্ৰচাৰ কৰি এই নতুন ৰাজনৈতিক থিয়ৰি ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈ তেওঁলোকে এটা নতুন সংঘৰ্ষমূলক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত প্ৰস্তুত হোৱা দেখা গৈছে আৰু এনেকুৱা পৰিস্থিতিত আমি সমগ্ৰ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীৰ এই নতুন ইলেকশ্যনে প্ৰজেক্টটোৰ পৰা সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছো আপুনি কৈছে যে 2051 চনত
মুছলিম জনসংখ্যা 12% আছিলে, কিন্তু অসমৰ লোকপিয়ল মতে সেই সময়ত অসমৰ মুছলিম জনসংখ্যা আছিলে 24%। এইটোত আপুনি মিছা কথা ক'লে। তাৰপাছত আমি ক'লো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যে ক'লে যে আজিৰ দিনটোত অসমৰ মুছলমান জনসংখ্যা 40%, এই তথ্যটো ক'ৰ পৰা পালে? কাৰণ অসমততো 2021 চনত লোকপিয়ল হোৱাই নাই, গতিকে কোনোপধ্যে হিন্দু মুছলমানৰ জনসংখ্যা ওলোৱাটো সম্ভৱপৰ নহয়। একেবাৰে ৰহস্যজনক এই চেম্পলিং চাৰ্ভে কৰিছিলে। মুখ্যমন্ত্ৰীয়ে ক'বৰ কাৰণে চাগে ভাৰত চৰকাৰে মনে মনে তেওঁক চেম্পলিং চাৰ্ভে কৰি দি দিছে, যাতে মুখ্যমন্ত্ৰীয়ে অসমত সংঘৰ্ষ লগাব পাৰে, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘাত লগাব পাৰে। এনেকৈ অখিল গগৈ আৰু বহুখিনি কথা কৈছে। মই গোটেইখিনি দেখুৱাব বিচৰা নাই। মই ৰূপম গোস্বামী ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। মই একো নকওঁ। নিতুমণি ডাঙৰীয়া, মোক অলপ সময় লাগিব, কাৰণ 3জন আৰু অখিলক লৈ 4জন, তেওঁলোকক মই প্ৰত্যুত্তৰ দিব লাগিব। অখিল গগৈৰ কথাত মই বৰ বিশেষ ক'বলৈ নাযাওঁ, খালি এটা কথাই ক'ব লাগিব যে লেফ্ট আইডিঅলজিৰ মানুহ, গতিকে তেওঁ তেজেৰে ৰাঙলী হৈ যাব, এনেকুৱা ধৰণৰ উত্তেজনাপূৰ্ণ কথাবিলাক কৈ পেলাই সংঘাতৰ সৃষ্টি কৰাৰ প্ৰয়াস তেওঁ থাকিব। আৰু আজি নহয়, ইয়াৰ আগতো আমি দেখিছোঁ নিৰীহ মানুহক কেনেকৈ জ্বলাই মাৰি দিছে তেওঁ নিজৰ স্বাৰ্থত, শ্বহীদৰ স্বাৰ্থত। এইবিলাক মানুহে প্ৰত্যক্ষ কৰিছে, গতিকে মই সেই তেখেতৰ ওপৰত বৰ বেছি ক'বলৈ বিচৰা নাই। কিন্তু যিটো কথা আজি আপুনি মানে নামানে, আজি বিশ্বৰ ভিতৰত যদি মুছলমান মানুহ ছিকিউৰ্ড হৈ আছে, সেইখন ছিকিউৰ্ড হৈ আছে ভাৰতবৰ্ষত। আৰু তেনে ক্ষেত্ৰত এই যিটো বিষয়, এই বিষয়টোক তথ্যই কৈ আছে, আমি কোৱা নাই। এইটো যদি আজি গোটেইকেইজনে কোনো এই তথ্যটোক স্বীকাৰ কৰিব খোজা নাই। আজি তেওঁলোকে কৈছে আপোনালোকে চৰকাৰ কৰি আছে, আপোনালোকে কৰিছেনো কি? নিশ্চিতভাৱে বাল্য বিবাহ হওক, 3 তালাক হওক, আমি প্ৰচেষ্টা চলাইছোঁ। এডুকেশ্যন আমি দিয়াৰ কাৰণে বা আঁচনিসমূহ আমি যেতিয়া দিছোঁ, আমি কোনো ভেদভাৱ কৰা নাই, সবকা সাথ সবকা বিকাশ। আৰু যোৱা নিৰ্বাচনটোত আমি সমূলে ডেভেলপমেণ্টৰ ওপৰত নিৰ্বাচনটো খেলিছোঁ। এতিয়া কিছুমানে ক'ব খোজে আমাৰ ৰিজাল্ট বেয়া, আমি 9ৰ পৰা 11 আহিলোঁ, কংগ্ৰেছ 3ৰ পৰা 3তেই থাকিলে, এতিয়া আমাৰ ৰিজাল্ট ভাল নে বেয়া? আমি যদি বিধানসভা ৱাইজ চাম, 92টা সমষ্টিত আমি লিডত আছোঁ, তাৰে আমি 65টা সমষ্টিত 29,000তকৈ বেছি ভোটত লিডত আছোঁ। বিৰোধীতকৈ বহুত ভাল। এতিয়া আমাৰ সেইটো বেয়া নে ভাল, এইটো জনসাধাৰণে সিদ্ধান্ত ল'ব। তাৰপিছতো যদি তেওঁলোকে উৎফুল্লিত হৈ মোৰ ক'ব লগা নাথাকে, তেওঁলোকে এটা প্ৰয়াস কৰিছে, নেৰেটিভ এটা ছেট কৰিবলৈ চেষ্টা কৰিছে। এতিয়া মই আপোনাক মই জাষ্ট বেছি তথ্য নিদিওঁ, মই কেইটামান তথ্য আপোনাক ক'ব লাগিব। আজি যদি আপুনি চাই, আজি ভাৰতবৰ্ষত বা অসমৰ কথালৈ মই আহিছোঁ, 1951 চনৰ পৰা 61 চনত হিন্দুৰ পপুলেশ্যন গ্ৰোথ আছিলে 33.71%, 61ৰ পৰা 71ত আছিল 37.17%, 71ৰ পৰা 91ত আছিল 41.89%, 91ৰ পৰা 2001ত আছিল 14.9%, 2001ৰ পৰা 2011ত আছিল 10.9%। আৰু মুছলমানৰ যদি আপুনি চাই, 51ৰ পৰা 61ত আছিল 38.35%, 61ৰ পৰা 71ত আছিল 30.99%, 71ৰ পৰা 91ত আছিলে 77.41%, 91ৰ পৰা 2001ত আছিল 29.30%, আৰু 2001ৰ পৰা 2011ত আছিল 29.59%। তাৰমানে শেহতীয়া আপুনি যিটো চাই যে 1:3, আজি যদি আপুনি 2011ৰ যিটো আপুনি লোকপিয়ল চাই, তাত আপুনি মুছলমানৰ জনসংখ্যা হ'ল 1,06,79,345 জন, আৰু হিন্দুৰ হ'ল 1,91,80,759 জন। এতিয়া যদি 1:3 আপুনি ৰেচিঅ'ত চাই, হিন্দুৰ যেতিয়া 50 লাখ বাঢ়িব, তাৰমানে 1:3 হ'লে মুছলমানৰ 1.5 লাখ বাঢ়িব। এই সংখ্যাটোৰ লগত যদি 50 আৰু 1.5 কোটি, হিন্দুৰ 50 লাখ বাঢ়িলে মুছলিমৰ 1.5 কোটি বাঢ়িব। এই যদি 1:3 হয়, আৰু শেহতীয়া যিটো আপুনি 2021 চেঞ্চাছ হোৱা নাই, কৰোণাৰ কাৰণে পিছুৱাই দিছে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে, সেই চেঞ্চাছ আহিলে আমি কিছুমান কথা গম পাম। ইয়াৰ আগৰ যিটো মুছলিম পপুলেশ্যন আছিল 34 something ইন 2011ত, নিশ্চিতভাৱে 6% আমি বাঢ়াৰ কাৰণে
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক ধাৰণাৰে 40% কৈছে গতিকে যিদিনাখন হিন্দুৰ 50 লাখ বাঢ়িব তেওঁলোকৰ 1.5 কোটি বাঢ়িব তেতিয়া হিন্দুৰ এই 1,91,00,000 যোগ কৰিলে 2,41,80,759 হ'ব আৰু তেওঁলোকৰ হ'ব 2,56,59,345 তাৰমানে সেই সময়ত তেওঁলোকে আমাক বিট কৰিব এতিয়া আজি প্ৰায় 1,38,00,000 মান মানুহ বেছি হৈ থাকিব একজেক্টলি এতিয়া আপুনি আজি যদি খালেক ডাঙৰীয়াই খুব সুন্দৰকৈ কথাখিনি ক'লে ৰাজনৈতিক বক্তব্য কিন্তু দীৰ্ঘকাল কংগ্ৰেছে শাসন কৰিছিল সেই শাসনৰ সময়ত ভোট বেংকৰ বাহিৰে এই সমাজখনক বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে নেকি প্ৰথম প্ৰশ্ন বাল্য বিবাহ আজি কিয় তেতিয়া কংগ্ৰেছ থাকোঁতেতো বন্ধ কৰিব পাৰিলে হয় বহু বিবাহ কিয় তেওঁলোকে বন্ধ কৰিব নোৱাৰে আজি আজি UDF-এ কোনোবা দিনাখন মাতিছে নেকি বা এনেকুৱা ক্ষেত্ৰত কাম কৰিছে নেকি সমাজখন তেওঁলোকে ঠিকেই কয় দুখ প্ৰকাশ কৰে কাৰণ চাওক এটা জাতি আজি আপুনি ইয়াত বুলি নহয় গোটেই বিশ্বতে আপুনি পলিটিকেল পাৱাৰটো যদি নাথাকে তেতিয়াহ'লে সেই জাতিটো যে নাইকিয়া হৈ যাব নিশ্চিন্ন হৈ যাব এইটো ধুৰুপ আপুনি উদাহৰণ আপুনি বাংলাদেশখন উদাহৰণ হিচাপে ল'ব পাৰে বাংলাদেশত আপুনি চাব হিন্দু পপুলেশ্যন ক'ৰ পৰা ক'লৈ আহি গৈছে ক্ৰাইচিছ পাকিস্তান চাব পাৰে যেতিয়া দেশ বিভাজন হৈছিল এইবিলাক কিন্তু ধৰ্ম আধাৰতে হৈছিল আৰু সনাতনী ধৰ্ম ইমান উদাৰ হয় ইমান ছেকুলাৰ হয় তেতিয়া কোৱা হৈছিল যে যিসকল মানুহে ইয়াত থাকিব বিচাৰে ভাৰতবৰ্ষত থাকিব পাৰে কোনো আপত্তি নাই আজি আমাক সদায় মুছলিম বিৰোধী কৰি কংগ্ৰেছে আমাক টেক লগাই দিলে আপোনালোকে নাজানে আজি RSSৰ নাম কৈছে বহুতে RSS কি বস্তু বুজিয়ে নাপায় RSSে অখণ্ড ভাৰত বিচাৰে অখণ্ড ভাৰত ক'ৰ পৰা আৰম্ভ হয় পাকিস্তানৰ আফগানিস্তানৰ পৰা আৰম্ভ হয় বালি সেইফালে শেষ হয় গতিকে আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব মই ৰূপম গোস্বামী আপুনি কথাখিনি আধৰুৱা কৰিছিল অকণমান কৈ লওক তাৰপিছত মই খালেক ডাঙৰীয়াৰ কাষলৈ আহিম খুব চমুকৈ ক'ব লাগিব মানে মই চমুকেই ক'ম কিন্তু ঘটনাটো হ'ল যে এই যিটো বিষয় আমি আজিৰ তাৰিখত এই ধৰক ST SC কিয় কৰে কিয় সংৰক্ষণ কৰিছে এইকাৰণে সংৰক্ষণ কৰিছে যে তেওঁলোকক যদি আমি ৰাজনৈতিক অধিকাৰ দি নাৰাখোঁ এইবিলাকে এটা সময়ত হয়তো নিশ্চিন্ন হৈ যাব পাৰে ঠিক তেনেধৰণে আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে ক'ব পাৰে যে ৰাজনীতি কৰিছে ৰাজনীতি কৰাহেঁতেন 2024 কি কয় যোৱা নিৰ্বাচনত হিন্দু মুছলিম কৰিলে হয় এটা বক্তব্য দিয়া নাই আমি সবকা সাথ সবকা বিকাশ 100% কৰিছোঁ আমি স্কিম দিয়াত কেতিয়াও আমি আপুনি যিটো কৈছে মই মানো যে যোৱাবাৰ নাই কৰা আৰু এইবাৰ হয়তো কৰিব 26ত হয়তো কৰিব যিটো কথা অখিল গগৈয়ে কৈছে বা এখেতসকলে কৈছে ভোট দেখাই থাকে মই এটা কওঁ ন সৰুতে আমাৰ মনত আছে গান্ধী বস্তিত এটা ঘৰ আছিল ভূত বাংলা বুলি কয় চবেই জানে সেইটো কোনপিনে ভূত বাংলা এটা ভূত আছে মানে ভূত আছে কৈ থাকে এইটো বহুত দিনৰ পৰা ভূত বাংলা কিন্তু এতিয়াতো এইটো নাই গতিকে এনেকুৱা ধৰণৰ ভূত দেখাই থাকে অখিলতৰ কামে ভূত দেখাই থকা আৰু মানুহক কেনেকে ঠগি থাকিব এইবিলাক জনসাধাৰণে ইতিমধ্যে বুজি পায় কিন্তু মই আপোনাক কৈছোঁ শুনক আমাৰ যিটো মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু প্ৰয়াস এতিয়াও আমি সেই দুটা ছাকচেছ হোৱা নাই সবকা বিশ্বাসটো আমি আদায় কৰিবলৈ পৰা নাই আৰু সবকা প্ৰয়াস হ'লেহে আমি বিশ্বগুৰু হ'ম যিটো আমাৰ মূল লক্ষ্য মই এইকাৰণে ডাঙৰীয়া আপুনি কওঁতে মই একদম ধৈৰ্য সহকাৰে শুনি আছো অলপ শুনাৰ আপোনালোকে ধৈৰ্য লওক এটা যেতিয়া অসম আন্দোলন হৈছিলে এই অসম আন্দোলন হওঁতে এইসকল লোকে কিন্তু মাত পাতিব পৰা নাছিল আজি তেওঁলোকৰ কি দপদপনি ষ্টুডিঅ'ত দেখিছে নাই মোকে কেনেকে ধৰণে ডিষ্টাৰ্ব কৰে নাই দপদপনি নহয় গতিকে এক মিনিট বনাবলৈ দম মৌ দিব পাৰোঁ ইউ আৰ নট ইন প্ৰাউড ইণ্ডিয়া যদি আজি এই বিষয়টো সমৰ্থন নকৰে ইউ আৰ নট প্ৰাউড ইণ্ডিয়া ইয়াত আমাৰ এইটো জনসংখ্যাৰ কথা হৈছে গতিকে মই নাই এক মিনিট মই এনেকুৱা অভদ্ৰ মানুহ
নামানিব দেশ দেখকৈ হিন্দু মুছলমান আপুনি ক'ব আপোনাৰ যেতিয়া কোৱা সময় আহিব আপুনি ক'ব প্ৰত্যেকটো শব্দই মিছা কথা কৈ আপুনি নাথাকিব ক'ব মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ প্ৰত্যেকজন নেতাই দেখোন মিছা কথাৰেই চলি আছে এক মিনিট মই ক'ব দিব লাগিব চাওক নিতুমণি ডাঙৰীয়া আপুনি টকশ্বত নিমন্ত্ৰণ কৰি আহিছে সকলোৱে কথা কৈছে কোনো চবে ভদ্ৰভাৱে কথা কৈ আছে ভদ্ৰভাৱে ক'ব লাগিব সেইটোৱে কথাটো আৰু এখেতে মই কওঁতে বাৰে বাৰে ডিষ্টাৰ্ব কৰিছে তেওঁকতো আপুনি সুযোগ আকৌ দিব দিছে ঠিক আছে তাৰপিছতে নকয় এতিয়া আপুনি কৈ লওক মূল কথাটো কওক মোৰ সময় গৈ আছে এই যে তেওঁলোকৰ এই দপদপনি আজি 40% এটা আমি আইডিয়া কৰিছোঁ যিহেতু 21 হোৱা নাই কিন্তু যিটো সময়ত জনসংখ্যাটো যেনেধৰণে বাঢ়ি আছে হিন্দুৰ কমি আছে বৃদ্ধি আৰু মুছলমানৰ বাঢ়ি আছে নিশ্চিতভাৱে তেওঁলোকে 50% অতিক্ৰম কৰিবলৈ বেছি দিন নাই সেই সময়ত কিন্তু ইয়াত মানুহ জীয়াই থকাটো কঠিন আছে কিয় আজি দপদপনি চাওক আজি আপুনি আপোনাৰ মনত আছে এটা সময়ত আমচুৱে অসম বন্ধ দিছিল আপোনালোকৰ ৰিপৰ্টাৰক দৌৰাই দৌৰাই পিটাইছিল ঢেকীয়াজুলি চাইডত মনত আছেনে কিয় সংখ্যা বৃদ্ধি হলে এইটো হয়েই এইটো স্বভাৱগত এইবিলাক আমি দেখিবলৈ পাইছো গতিকে আজি এই তাৰিখত আজি যদি জনসংখ্যাটো এটা বিশ্বৰ সমস্যা এই বস্তুটো তেওঁলোকে সহমত পোষণ কৰিব লাগিব পোষণ কৰি যদি তেওঁলোকে কয় যে আপোনালোকে এইটো ৰাজনীতিকৰণ নকৰিব কিন্তু আপোনালোকে এই কথাটোত আমি সকলোৱে একমত হ'ব লাগিব কিন্তু আৰম্ভণিৰ পৰা তেওঁলোকে নেৰেটিভটো ওলোটা কৰি পেলাই জনসাধাৰণক কি মেছেজ দিব মই ৰূপম গোস্বামী মই মাজত আপোনাক এটা কথা সুধিছোঁ সময় সদায় একে নাথাকে কাৰোবাৰ কাৰণে সময় যদি সদায় একে থাকে বুলি ভবা হয় সেয়া আচলতে মূৰ্খামি কৰা হ'ব সেয়া ভুল কৰা হ'ব আপুনি যিটো কথা কৈছে হয় আপুনি এটা শংকা ব্যক্ত কৰিছে কিন্তু অতীতত কোনোবাই কিবা এটা কৰিলে কাৰণে আগন্তুক দিনত প্ৰতিবেদনটো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি একেবাৰে নিজৰ বুলি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ